নমস্কাৰ মাই ডিয়াৰ ফ্ৰেণ্ডছ। আজি আমি আহিছোঁ অসম আৰু অৰুণাচল প্ৰদেশৰ বৰ্ডাৰ পইণ্টত। ইমান সুন্দৰ দৃশ্য, নেচাৰেল, সঁচাকৈ আপোনালোকে দেখিলে বহুত হেপী ফিল কৰিব। চাওক কিমান সুন্দৰ পৰিৱেশ, দৃশ্য। আজি ইণ্ডিপেণ্ডেন্স ডে হিচাপে আমি ইয়াতে ফুৰিব আহিছোঁ। চাওক আপোনালোকে কিমান সুন্দৰ পৰিৱেশ, কিমান মানুহ আহিছে ইয়াত। ভাল লাগিছেনে আজি ফুৰি আপোনাৰ? বহুত ভাল লাগিছে। হয়, ভাল লাগিছে। আচলতে কেৱল মানুহ ইনকাম কৰাৰ কাৰণে ঘূৰি থাকিলে কাম নহ'ব। কেতিয়াবা মানুহ অলপ ফূৰ্তিও কৰিব লাগে, হয়নে নাই? মানে মাইণ্ড ৰিফ্ৰেছৰ কাৰণে ক'ৰবাত হ'লেও অলপ ফুৰিব লাগে, নেচাৰেল কিবা উপভোগ কৰিব লাগে, হয়নে নাই? চ' আপোনালোকেও আহক, মাইণ্ডটো ৰিফ্ৰেছ কৰি যাওক, হয়নে? এনজয় কৰিব লাগে লাইফত, অলপ চলপ ফুৰিব লাগে। মানুহ পঢ়া শুনাও কৰিব লাগে, তাৰপিছত ইনকামো কৰিব লাগে। কাম কৰোঁতে ভাবি যাওঁ। হয় হয়, সেই হিচাপে আজি আমি ইণ্ডিপেণ্ডেন্স ডে হিচাপে আমি আজি ক'ত আহিছোঁ? এৱা অৰুণাচল আৰু অসমৰ বৰ্ডাৰত আৰু ভূটানৰো একদম নিচেই ওচৰত আহি গৈছোঁ, হয় না? চাওক অলপ পিছত আমি কি অৰুণাচলৰ ভিতৰত সোমাই যাম, হয় না? চাওক কিমান সুন্দৰ দৃশ্য না, সঁচাকৈ ভাল লাগিছে। ৱাও, চাওক বহুত মানুহ আহিছে ইয়াতে।